ডেষ্টিনি নম্বৰ 5 কি লৈ আহিছে অগষ্ট মাহত আহক জানো এই ভিডিঅ'টোৰ মাধ্যমেৰে 2025 তাৰমানে মংগল লগতে অগষ্ট মাহ শনি আৰু এইপিনে ডেষ্টিনি নম্বৰ 5 ডেষ্টিনি নম্বৰ 5 কেনেকৈ ওলাইছে আহক জানো ক্যালকুলেশনটো ডেট মান্থ ইয়াৰ প্ৰত্যেকটা নম্বৰ আপোনালোকে ক্যালকুলেট কৰিব প্লাস কৰিব দেখিব কি ডাবল ডিজিটত আহিব ডাবল ডিজিটটো যেতিয়া আপোনালোকে সিঙ্গল ডিজিট কৰিব যদি 5 আহিছে তাৰমানে আপোনালোকৰ ডেষ্টিনি নম্বৰ 5 ডেষ্টিনি নম্বৰ 5 আৰু শনিৰ কেনেকুৱা ধৰণৰ কম্বিনেশনস সো ইয়াতে কেনেকুৱা ধৰণৰ প্ৰবলেমছ আহিব পাৰে লগতে কেনেকুৱা ধৰণৰ প্ৰতিকাৰ এতিয়াৰ পৰা লৈ থলে আপোনালোকৰ কাৰণে ভাল হ'ব এই ভিডিঅ'টোত আহক জানো আনএক্সপেক্টেড কিছুমান জবৰ অফাৰ আহিব পাৰে বা আনএক্সপেক্টেড কিছুমান অকমান সময়ৰ কাৰণে ট্ৰান্সফাৰ বা অকমান সময়ৰ কাৰণে শিফটিং এনেকুৱা ধৰণৰ আহিব পাৰে অপৰচুনিটি তাতে আপোনালোকে বি এলাৰ্ট অকমান এলাৰ্ট থাকিব কাৰণ হেতু অকমান টাইমৰ কাৰণে হয় যোনটো কি ষ্টেবল নহয় ষ্টেবল হোৱা হলে আপোনালোকে মুভ কৰা বা শিফট কৰাটো ঠিক আছিল কিন্তু যেটো ষ্টেবল নহয় আপোনালোকে চাই চিন্তিহে ভৰিখন আগবঢ়াব নহবা সেই সৰু বিপদে আপোনালোকক বহুত ডাঙৰ বিপদ কৰি পেলাব পাৰে নেক্সট কথাটো হল কি ওভাৰ কমিটমেন্ট নকৰিব বা ওভাৰ কমিটেড হৈ নাযাব বা এটা বস্তু যদি আপোনালোকে দেখি আছে হৈ অহা নাই বেছি কমিটমেন্ট দি পেলাই হেতু বস্তু বেছি ফাস্ট কৰিবলৈ নাযাব কাৰণ ওভাৰ কমিটমেন্ট কৰি দিয়াৰ লগে লগে আপোনালোকে সেই কমিটমেন্ট ফুলফিল কৰিব নোৱাৰিব যাৰ ফলত আপোনালোকৰ বহুত লেঠা আহিব মানে বহুত প্ৰবলেমছ আহি পৰিব সো কাকো কমিটমেন্ট নিদিব এতিয়া কাকো ডেট টাইম সময় লৈ পেলাই কমিটমেন্ট নিদিব কাৰো বিয়া লৈ কমিটমেন্ট নিদিব কাকো জব লৈ কমিটমেন্ট নিদিব কাকোকে হেল্প লৈ একো বস্তুতে কমিটমেন্ট এতিয়া নিদিব বিশেষকৈ ওভাৰ কমিটমেন্ট আৰু নকৰিব তাত কি হ'ব আপোনালোকে নাজানে কাৰণ সেই বস্তুটো ডিলে হৈ যাব ডিলে হোৱাৰ ফলত আপোনালোকে নিজৰ সন্মান নথকা হৈ যাব বা নিজৰ আপোনালোকে words হেৰুৱাই পেলাব সো কমিটমেন্টত খুব সাৱধান থাকিব ওয়েলথ হিচাপে যদি চাবলৈ যাও কিছুমান লটাৰী বা এনেকুৱা ধৰণৰ আপোনালোকে যদি খেলিবলৈ চেষ্টা কৰে বা লটাৰী তেনেকুৱা ধৰণৰ আপোনালোকে জিকা বহুত চান্স আছে বা এনেকুৱা আনএক্সপেক্টেড মানি আহি যাব পাৰে কৰবাৰ পাজত আপোনালোকে ইমান দিনে ট্ৰাই কৰি আছিলে বা লোন এপ্লাই কৰিম বুলি ট্ৰাই কৰি আছিলে কিন্তু হৈ অহা নাছিলে মেবি এইটো মান্থত হৈ যাব পাৰে সো আনএক্সপেক্টেড মানি গেইনছ ইজ পসিবল যদি মই লাভ ৰিলেটেড চাবলৈ যাও তেতিয়া হলে দেখা গৈছে ইয়াতে বহুত বেছি নিজকে বহুত বেছি মানে ফোর্স নকৰিব লাভ ৰিলেশনত বা বহুত বেছি ওভাৰলোডেড কৰি নলব কিছুমান প্ৰমিসেৰে কাৰণ সেই প্ৰমিসটো ফুলফিল কৰিব কাৰণে বহুতখিনি কষ্ট হ'ব পাৰে বিশেষকৈ অগষ্ট মাহতটো নিজকে প্ৰমিস নকৰিব বাটো নিজৰ লাভ লাইফটো যিমান পাৰে অকমান জলি কৰিবলৈ ট্ৰাই কৰিব লাভ লাইফটো যিমান পাৰে অকমান লাইটিং দিবলৈ চেষ্টা কৰিব ডাল যদি হৈ থাকে বেছি ডাল হৈ যায় বেছি অন্ধকাৰ যদি হৈ থাকে আপোনালোকে নিজে বৰ পাব তো যিমান পাৰে অকন ফুৰিবলৈ যাওক বাহিৰত বা অকমান সময় দিওক ইটো হিটো বা এনেকুৱা ধৰণৰ কথা পাতক যোনটো কি আপোনালোকৰ মাইণ্ডটো ফ্ৰেছ কৰি দিয়ে বা সেই ৰোমেন্সটো আকৌ আনিব পাৰে লাভ লাইফত লাষ্ট হেলথ ওয়াইজ যদি চাবলৈ যাও তেতিয়া হলে ওভাৰ ইটিং বেছি হ'ব পাৰে এইটো সময়ত যদি আপোনালোকে বহুত বেছি জাংক খায় বা বহুত বেছি খোৱা যদি আৰম্ভ কৰে ওয়েটত বহুত প্ৰবলেম আহিব পাৰে লগতে গাটছ ইস্যু হ'ব পাৰে ষ্টামাক ৰিলেটেড প্ৰবলেম বা ইন্টেষ্টাইন ৰিলেটেড প্ৰবলেমছ বা গ্যাস হৈ থকা বা ভমিটিং ফিল হৈ থকা তেনেকুৱা ধৰণৰ প্ৰবলেম হ'ব পাৰে সো গোটেইখিনি বস্তু আপোনালোকে ট্ৰাই কৰিব গ্ৰাউণ্ডেড থাকিবৰ কাৰণে যিমান আপোনালোকে নেচাৰৰ লগত কানেক্ট হ'ব পাৰে বা যিমান পাৰে যদি প্লান্টছ আপোনালোকে ৰুব পাৰে নতুন নতুন গছ ৰুব পাৰে বা গছত যদি আপোনালোকে পানীও দি আছে তথাপিও যথেষ্ট আপোনালোকে গ্ৰাউণ্ডেড সেই এনাৰ্জিটো ফিল কৰিব পাৰে বা আপোনালোকে কাৰোবাক মানে যেতিয়া আমি প্লান্টছৰ কেয়াৰ কৰোঁ আমাৰ স্যাটাৰ্ণ আৰু এইপিনে মাৰ্কুৰীটো খুব ষ্ট্ৰং হৈ যায় যিমান আপোনালোকে প্লান্টছক পানী দিব পাৰে যদি নতুন গছ ৰুব পাৰে ডেফিনেটলি এইটো মান্থত ৰুবগে লাষ্ট আহিলে আপোনালোকে কি কৰিব লাগে আপোনালোকে পাৰে যদি ওয়েডনেসডে গৰুক খুৱাব লগতে ওয়েডনেসডে যদি ফাষ্ট ৰাখে এটা যদি এগছে যদি ঘিৰ চাকি যদি জ্বলাবলৈ পাৰে গণেশ ভগৱানৰ ওচৰত বা যিকোনো প্লান্টৰ ওচৰত পিপল ট্ৰিৰ ওচৰতো জ্বলাব পাৰে আহত গছ বিশেষকৈ আহত গছৰ তলতো আপোনালোকে জ্বলাব পাৰে যদি আপোনালোকে ঘিৰ চাকি গছিও জ্বলাইছে নহয় যথেষ্টখিনি আপোনালোকক প্ৰসপেৰিটি দিব যথেষ্টখিনি আপোনালোকৰ এনাৰ্জিটো খুব হাই কৰিব ইয়াতে ওম নমো নাৰায়ণ
জাপ কৰিলেও আপোনালোকে বহুতখিনি ভাল ফল পাব সো আগষ্ট মান্থটো খুবেই ভাল যাওক আপোনালোকৰ নিশ্চয় ভাল যাব আৰু লগতে সৰু সৰু টিপছবোৰ ফ'ল' কৰিব নেপাহৰিব যদি কিবা কাৰণত প্ৰব্লেম পায় মোক কমেণ্ট কৰিবলৈ নেপাহৰিব আহক জানো ডেষ্টিনি নম্বৰ 6 আপোনালোকৰ কাৰণে কি লৈ আছে আগষ্ট মাহত প্ৰেডিকশ্যন চলি আছে আগষ্ট মাহৰ এতিয়া ডেষ্টিনি নম্বৰ 6 কেনেকৈ কি কেলকুলেট কৰে সো তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব নিজৰ ডেট অফ বাৰ্থ ডেট মান্থ ইয়াৰ এই তিনিটা বস্তু এই তিনিটা নম্বৰ আপোনালোকে এড কৰিব প্লাছ কৰাৰ পিছত আপোনালোকৰ ডাবল ডিজিটত নম্বৰ আহিব ডাবল ডিজিটৰ পৰা আপোনালোকে সিঙ্গল ডিজিট কৰিব সিঙ্গল ডিজিট কৰাৰ পিছত যদি আপোনালোকৰ 6 আহিছে তাৰ মানে আপোনালোকৰ ডেষ্টিনি নম্বৰ 6 হয় এটা নম্বৰ 6 লগতে এপিনে শনিৰ মান্থ 8 শনিৰ নম্বৰ হয় আগষ্ট মান্থটো এপিনে ইউনিভাৰ্সেল নম্বৰ 9 2025 টো যদি আমি এড অন কৰো তেতিয়াহলে নম্বৰ 9 আহে কেনেকুৱা ধৰণৰ প্ৰবলেমছ আহিব পাৰে লগতে ক'ত আপোনালোকে সাৱধান থাকিব লাগে আহক জানো এই ভিডিঅ'টোৰ মাধ্যমেৰে নম্বৰ 6 যেটো ডেষ্টিনি নম্বৰ আপোনালোকৰ হয় ইয়াতে আপোনালোকে ফিল কৰিব পাৰে বিগিনিংতে বাট আপোনালোকে ফিল কৰিব পাৰে ঠিক জুলাই লাষ্টৰ পাই বহুত বেছি এক্সস্ট হৈ গৈছে বেলেগৰ কাৰণে কৰোতে তেনেকুৱা ধৰণৰ ফিল হ'ব পাৰে আপোনালোকৰ বহুত বেছি টায়াৰ্ড টাইপ ফিল হ'ব পাৰে কি মই ইমানখিনি কৰিছো মোলে অকমান কৰিবলৈ নোৱাৰেনে তেনেকুৱা ধৰণৰ নিজকে এটা কোৱেশ্চনছ কৰা হ'ব সো ইয়াতে প্ৰথম কথাটো হ'লকে নিজে এটা বাউন্ডাৰী সেটআপ কৰক এটা বাউন্ডাৰী সেট কৰক কি আপোনালোকে কোনখিনি লৈকেহে দিব লাগে বা কোনখিনি লৈকেহে আপোনালোকে কৰিব লাগে সেই কামখিনি সেই বাউন্ডাৰীটো সেটআপ কৰক নহবা আপোনালোকে আউটবাৰ্স্ট হৈ যাব বা এদিন আপোনালোকে নিজে কন্ট্ৰোল হেৰুৱা হৈ যাব বাৰ্নআউট হোৱাৰ আগতেই আপোনালোকে বাউন্ডাৰী সেটআপ কৰক আৰু যিখিনি যথেষ্ট যিখিনি কৰিব লাগে সেইখিনিহে কৰক তাতছে বেছি কৰিব গলে আপোনালোকে বহুত বেছি ফ্ৰাষ্ট্ৰেচনত ভুগিব পাৰে নেক্সট যদি মই ওয়েলথ হিচাপে চাবলৈ যাওঁ সো বহুতখিনি ফ্যামিলি ৰিলেটেড ইস্যুজৰ কাৰণে টকা পইচা খৰচ হ'ব পাৰে আৰু টকা পইচা যদি বহুত বেছি খৰচ হৈ যায় তেতিয়াহলে কালি পৰকি এনেকুৱা ধৰণৰ হ'ব কি আপোনালোকে নিজে ব্লেম কৰি আছে লোকক কি কাৰোবাৰ কাৰণে এনেকুৱা ধৰণৰ মোৰ পইচা দিবলগীয়া হ'ল বা মোৰ এইটো দিবলগীয়া হ'ল বা সেইটো দিবলগীয়া ব্লেম কৰাৰ আগতে আপোনালোকে ট্ৰাই কৰক কি আপোনালোকে কেনেকৈ বাউন্ডাৰীখিনি সেটআপ কৰে লগতে বহুত বেছি এটা এমাউন্ট নিজৰ কাৰণে থক আৰু যিমানখিনি পাৰে সহায় কৰক সহায় কৰাটো বেয়া নহয় সহায় কৰা যদি আমি ভাবি থাকো কি আমি তাৰ ৰিটাৰ্ন কি পাও সেইটো বস্তুহে বেয়া কথা সো যিমান পাৰে সহায় কৰক কিন্তু নিজৰ বাউন্ডাৰীখিনিও ৰাখক নিজৰ এটা লিমিটেড এমাউন্টটো নিজৰ হাতত ৰাখক যত সেই বস্তুটো যাতে শেষ হৈ নাযায় নেক্সট যদি হেলথ হিচাপে যদি চাবলৈ যাওঁ অকমান হাৰ্টবিট ফাষ্ট হ'ব পাৰে বা অকমান কথাতে টেনচন ল'ব লগীয়া হ'ব পাৰে লগতে হাৰ্টবিট বহুত ফাষ্ট হৈ যায় হাৰ্টবিট যেতিয়া বহুত ফাষ্ট হৈ যায় ব্ৰিডিং এক্সাৰসাইজ যদি আপোনালোকে কৰা আৰম্ভ কৰে তেতিয়াও বহুতখিনি আপোনালোকে ফায়দা পাব সুগাৰ লেভেলটো অকমান চেক কৰি থাকিব যিসকলৰ নম্বৰ 6 কাৰণ সুগাৰটো অকমান বেছি ওপৰ যাব পাৰে বা ইনসুলিন হাই হৈ যাব পাৰে সো ইয়াতে আপোনালোকে খোৱাখিনি খুব ভাল খাব লগতে মিঠা যিমান পাৰে এভয়েড কৰিবলৈ চেষ্টা কৰিব লাষ্ট কি উপায় কৰিব প্ৰথম কথাটো হ'লকে এভৰি ফ্ৰাইডে যদি আপোনালোকে দুৰ্গা মন্দিৰ যাব পাৰে দুৰ্গা মন্দিৰত গৈ আপোনালোকে যদি গোলাপ ফুল দিব পাৰে বা মাক যথেষ্টখিনি আপোনালোকে ভাল ফল পাব ৰিলেশনশ্বিপতে নহওক কিয় বাটো আপোনালোকৰ কেৰিয়াৰতো বহুতখিনি ভাল ফল পাব সো কেতিয়াবা যদি গোলাপ ফুল নাপায় তেতিয়াহ'লে গোলাপৰ ধূপ পায় বা আগৰবাতি পায় যদি সেইটো আপোনালোকে ডোনেট কৰি আহিছে মন্দিৰত তেতিয়াও আপোনালোকে ভাল ফল পাব নেক্সটটো হ'লকে যদি আপোনালোকে বিচাৰিছে টকা ৰিলেটেড যদি প্ৰবলেমছ আহি আছে তেতিয়াহ'লে এই মন্ত্ৰটো উচ্চাৰণ কৰিব ওম শ্ৰীম হ্ৰীম ক্লীম মহালক্ষ্মী নমঃ আকৌ এবাৰ ৰিপিট কৰি আছো আপোনালোকে এই মন্ত্ৰটো উচ্চাৰণ কৰিব ওম শ্ৰীম হ্ৰীম ক্লীম মহালক্ষ্মী নমঃ সো এই মন্ত্ৰটো উচ্চাৰণ যদি কৰি থাকে আপোনালোকে 108 বাৰকে প্ৰত্যেক দিনাখনে তেতিয়াও আপোনালোকে ফাইনান্সিয়েল প্ৰবলেমছবোৰৰ পৰা আঁতৰ হ'ব আপোনালোকে গম পাইছে কেনেকুৱা ধৰণৰ প্ৰবলেমছ আহিব পাৰে আগষ্ট মাহত লগতে আপোনালোকে এইটোও গম পাইছে কেনেকুৱা ধৰণৰ প্ৰিকশ্যনছ এতিয়াৰ পৰাই ল'ব লাগে যদি ক'ত বিপদ আহিব পাৰে ক'ত বিপদ নাহিব পাৰে গোটেইখিনি কথা এই ভিডিঅ'টোত কৈ দিছো আপোনালোকে ফলো নিশ্চয় কৰিব